নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আছোঁ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ এটা কম্পালচৰি ছাবজেক্ট পৰিৱেশ শিক্ষা। এই পৰিৱেশ শিক্ষা নামৰ ছাবজেক্টটোৰ বা বিষয়টোৰ ইউনিট নাম্বাৰ 1 পৰিৱেশৰ বিষয়ে মৌলিক ধাৰণা। এই অধ্যায়টোৰ যিখন অনুশীলন, সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ। তেতিয়াহ'লে আহচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। প্ৰশ্ন নম্বৰ 1, পৰিৱেশ কি? পৰিৱেশ শব্দৰ অৰ্থ হৈছে চাৰিওফালৰ অৱস্থা। এনভাইৰনমেণ্ট শব্দৰ উৎপত্তি হৈছে ফৰাচী এনভাইৰনাৰ শব্দৰ পৰা। এয়া হৈছে প্ৰাণী আৰু উদ্ভিদসমূহে বসবাস কৰিব পৰা বিভিন্ন বিষয়ক লৈ গঠিত এক অৱস্থা অভিধা, য'ত প্ৰাণী আৰু উদ্ভিদৰ জীয়াই থকাৰ বাবে সকলো মৌলিক প্ৰয়োজন পূৰাব পৰা আৰু জীৱন প্ৰক্ৰিয়াক আগবঢ়াই লৈ যাব পৰা, যেনে বায়ু, পানী, মাটি আৰু সূৰ্যৰ পোহৰ আদি সকলো ব্যৱস্থা আছে। পৰিৱেশৰ লগত তাপ, বতাহ, শক্তি আদি সামৰি লোৱা হয়। এইদৰে জৈৱ আৰু অজৈব সকলো উপাদানক লৈয়ে পৰিৱেশ গঠিত। প্ৰশ্ন নম্বৰ 2, পৰিৱেশৰ বিভিন্ন উপাদানবোৰ কি কি? পৰিৱেশৰ বিভিন্ন উপাদানবোৰ তলত উল্লেখ কৰা হৈছে। প্ৰথমটো হৈছে অজৈৱিক উপাদান। অজৈৱিক উপাদানৰ অন্তৰ্ভুক্ত ভূমণ্ডল, জলমণ্ডল আৰু বায়ুমণ্ডল। দ্বিতীয়তে জৈৱিক উপাদান। জৈৱিক উপাদানসমূহ মানৱ জাতিকে ধৰি জীৱ আৰু প্ৰাণীকুলক লৈ গঠিত। তৃতীয়তে শক্তি উপাদান। শক্তি উপাদান হৈছে সৌৰশক্তি, ভূতাপ শক্তি, জলবৈদ্যুতিক শক্তি, পাৰমাণৱিক শক্তি ইত্যাদি। তৃতীয় প্ৰশ্ন, পৰিৱেশৰ বিভিন্ন অংশবোৰ কি কি? পৰিৱেশৰ 4টা অংশ বিভক্ত। প্ৰথমটো হৈছে বায়ুমণ্ডল, দ্বিতীয়তে জলমণ্ডল, তৃতীয়তে ভূমণ্ডল আৰু চতুৰ্থতে জীৱমণ্ডল। প্ৰশ্ন নম্বৰ 4, বায়ুমণ্ডলৰ ঘাই উপাদানসমূহ উল্লেখ কৰা। বায়ুমণ্ডলৰ প্ৰধান উপাদান বা ঘাই উপাদানসমূহ হৈছে, প্ৰথমটো হৈছে প্ৰধান উপাদান, যেনে নাইট্ৰজেন, অক্সিজেন। দ্বিতীয়তে লঘু উপাদান, আৰ্গন, কাৰ্বন ডাই অক্সাইড। তৃতীয়তে অতি নগণ্য পৰিমাণৰ গেছ, নিয়ন, হিলিয়ন, মিথেন, জলীয় বাষ্প, ক্ৰিপ্টন, হাইড্ৰ'টাপ অক্সাইড, জেনন, হাইড্ৰজেন, ছালফাৰ ডাই অক্সাইড, অজন, এমনিয়া, কাৰ্বন মনক্সাইড, নাইট্ৰজেন ডাই অক্সাইড আদি। পৃথিৱীত বায়ুমণ্ডল হৈছে জীৱৰ বাবে আৱশ্যকীয় অক্সিজেনৰ উৎস। বায়ুমণ্ডল হৈছে উদ্ভিদৰ সালোক সংশ্লেষণৰ বাবে অপৰিহাৰ্য কাৰ্বন ডাই অক্সাইডৰো উৎস। প্ৰাণীৰ বাবে আৱশ্যক তথা ৰাসায়নিকভাৱে উৎপাদিত নাইট্ৰজেন বায়ুমণ্ডললৈ যোগান ধৰে। প্ৰশ্ন নম্বৰ 5, ষ্ট্ৰেটোস্ফিয়াৰত থকা অজন গেছৰ স্তৰৰ ভূমিকা কি? অজন গেছ বিয়পি আছে বায়ুমণ্ডলৰ ষ্ট্ৰেটোস্ফিয়াৰ অঞ্চলত। এই অজন গেছে আমাৰ বাবে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মিৰ বিকিৰণৰ ক্ষতিকৰ প্ৰভাৱৰ পৰা পৃথিৱীক জীৱৰ বাবে এক ৰক্ষা কৱচ হিচাপে এই অজন গেছে কাম কৰে। 6 নম্বৰ প্ৰশ্ন, পৰিৱেশ শিক্ষা সম্পৰ্কে তুমি কি বুজা? পৰিৱেশ শিক্ষা হৈছে এনে এক শিক্ষাগত প্ৰক্ৰিয়া যাৰ জৰিয়তে মানুহৰ সৈতে প্ৰাকৃতিক আৰু মানুহে সৃষ্টি কৰা পৰিৱেশ সম্পৰ্কে অধ্যয়ন কৰা হয়। ইয়াত সামৰি লোৱা হৈছে জনসংখ্যাৰ সম্পৰ্ক, প্ৰদূষণ, সম্পদৰ আবণ্টন আৰু সংৰক্ষণ, পৰিবহণ প্ৰযুক্তি আৰু সমগ্ৰ মানৱ পৰিৱেশৰ বাবে নগৰাঞ্চল আৰু গ্ৰামীণ পৰিকল্পনা। পৰিৱেশ শিক্ষা হৈছে এনে এক প্ৰক্ৰিয়া যি প্ৰক্ৰিয়াই মানুহৰ মাজৰ আন্তঃসম্পৰ্ক, তেওঁলোকৰ সাংস্কৃতিক, তেওঁলোকৰ জৈৱ ভৌতিক পাৰিপাৰ্শ্বিকতা উপলব্ধি কৰা আৰু মৰ্মবস্তুক বুজাৰ বাবে দক্ষতা অৰ্জন, ধনাত্মক মনোভাৱ গঠনৰ লক্ষ্যৰে মূল্যবোধক স্বীকৃতি প্ৰদান আৰু অন্য ধাৰণাসমূহক ব্যাখ্যা কৰাত সহায় কৰে। 7 নম্বৰ প্ৰশ্নটো হৈছে, পৰিৱেশগত শিক্ষাৰ বহল নীতি নিৰ্দেশিকাসমূহ কি কি? পৰিৱেশ শিক্ষাৰ নীতি নিৰ্দেশিকাসমূহ বা নিৰ্দেশনাসমূহ হৈছে, প্ৰথমটো হৈছে পৰিৱেশ আৰু পৰিৱেশৰ প্ৰত্যাহ্বানসমূহৰ প্ৰতি অনুভূতিশীলতা আৰু সজাগতা। দ্বিতীয়তে পৰিৱেশ আৰু পৰিৱেশৰ প্ৰত্যাহ্বানসমূহৰ বিষয়ে উপলব্ধি আৰু জ্ঞান অৰ্জন কৰা। তৃতীয়তে পৰিৱেশ বা উদ্বেগৰ মনোভাৱ আৰু পৰিৱেশগত গুণমান ৰক্ষা আৰু উন্নত কৰাৰ মানসিকতা। 4 নম্বৰ পইণ্টটো, পৰিৱেশগত প্ৰত্যাহ্বানসমূহৰ সমাধানত সহায় কৰা আৰু সেইবোৰক চিহ্নিত কৰাৰ দক্ষতা। 5 নম্বৰ পইণ্টটো হ'ল
পৰিৱেশগত প্ৰত্যাহ্বানসমূহ সমাধান কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা কাম-কাজত অংশগ্ৰহণ। কুৱেশ্যন নম্বৰ 8, পৰিৱেশ শিক্ষাৰ মৌলিক নীতিসমূহ উল্লেখ কৰা। পৰিৱেশ শিক্ষাৰ মৌলিক নীতিসমূহ হ'ল, প্ৰথমটো হৈছে শিক্ষা প্ৰদানৰ ক্ষেত্ৰত বিভিন্ন বিষয়ৰ আন্তঃসম্পৰ্কত গুৰুত্ব। দ্বিতীয়তে সামগ্ৰিকভাৱে পৰিৱেশক বিবেচনা কৰা। তৃতীয়তে নিৰন্তৰ শিক্ষা প্ৰাক স্কুল পৰ্যায়ৰ পৰা আৰম্ভণি আৰু সকলো আনুষ্ঠানিক আৰু অনানুষ্ঠানিক পৰ্যায় জুৰি অব্যাহত ৰখা। চতুৰ্থতে স্থানীয়, আঞ্চলিক, ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক দৃষ্টিভংগীৰ পৰা ঘাই পৰিৱেশ সংক্ৰান্ত বিষয়বোৰ সমালোচনামূলক দৃষ্টিভংগীৰে পৰীক্ষা কৰা। 5 নম্বৰ পইণ্টটো হ'ল বৰ্তমান আৰু ভৱিষ্যত পৰিৱেশৰ প্ৰৱণতা আৰু অৱস্থাৰ বিষয়ে অধ্যয়ন চলোৱা। শেষৰ পইণ্টটো হ'ল পৰিৱেশৰ সমস্যাৰ সৃষ্টিৰ প্ৰকৃত কাৰণবোৰ আৰু উপসৰ্গবোৰ আৱিষ্কাৰ কৰাত ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰা আৰু সেইমতে পৰিকল্পনা কৰা। প্ৰশ্ন নম্বৰ 9, পৰিৱেশ শিক্ষাৰ বহুমুখী বিষয়ৰ চৰিত্ৰ সম্পৰ্কে আলোচনা কৰা। পৰিৱেশ শিক্ষা হৈছে বহুমুখী বিষয়। পৰিৱেশ আৰু ইয়াৰ বিভিন্ন জটিল পৰিঘটনা বিষয়ক দিশবোৰ সম্পৰ্কে জানিবলৈ হ'লে বিভিন্ন বিষয়ত জ্ঞান অৰ্জন কৰা প্ৰয়োজন। উদ্ভিদ বিজ্ঞান, প্ৰাণী বিজ্ঞান, জৈৱ প্ৰযুক্তি, জৈৱিক অভিযান্ত্ৰিক, অণুজীৱ তত্ত্ব, জিন তত্ত্ব, জৈৱ ৰসায়নবিদ্যা আদিয়ে জৈৱিক উপাদানসমূহ আৰু ইহঁতৰ আন্তঃক্ৰিয়া সম্পৰ্কে বুজাত সহায় কৰে। পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, গণিত, পৰিসংখ্যা বিজ্ঞান আদিয়ে পৰিৱেশৰ বিভিন্ন পৰিঘটনাবোৰক বুজাত সহায় কৰে। কম্পিউটাৰ বিজ্ঞান, তথ্য প্ৰযুক্তি আদি হৈছে পৰিৱেশ শিক্ষাৰ অপৰিহাৰ্য অংগ। এনেদৰে প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে পৰিৱেশক অভিযান্ত্ৰিক বিদ্যাৰ আৱশ্যক। অভিযান্ত্ৰিক বিদ্যাৰ অন্যান্য শাখাসমূহ যেনে ৰসায়ন, অসামৰিক, কাৰিকৰী আৰু নতুন উদ্ভাৱনমূলক প্ৰযুক্তিবোৰ পৰিৱেশ সুৰক্ষা কাৰ্যত যুক্ত। প্ৰশ্ন নম্বৰ 10, আমাৰ পৰিৱেশ সুৰক্ষিত ৰখাত পৰিৱেশগত সজাগতাই কেনেকৈ সহায় কৰে? উত্তৰটো হৈছে বিশ্বই আজি পৰিৱেশ অৱক্ষয় আৰু প্ৰদূষণৰ দৰে বৃহৎ সমস্যাৰ মোকাবিলা কৰিবলগীয়া হৈছে। বিভিন্ন ধৰণৰ প্ৰদূষণ, বনজ সম্পদৰ দ্ৰুত ক্ষয়, দ্ৰুত হাৰত জনসংখ্যা বিস্ফোৰণ, উদ্যোগীকৰণৰ প্ৰসাৰ, অপৰিকল্পিতভাৱে নগৰীকৰণ, খনিৰ কাম-কাজ, ভূমিক্ষয় আদিয়ে সাম্প্ৰতিক বছৰবোৰত পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যহীনতাৰ সৃষ্টি কৰিছে। অৰ্থনৈতিক উন্নয়নৰ বাবে মানুহৰ অনুসন্ধানে ঘাইকৈ প্ৰাকৃতিক সম্পদক নিৰ্দয়ভাৱে ব্যৱহাৰৰ বাবে দায়ী। তদুপৰি মানৱ জাতিয়ে অত্যন্ত কঠোৰ বস্তুবাদী, লোভী আৰু বিলাসী জীৱন-যাপনৰ মনোভাৱেৰে প্ৰাকৃতিক সম্পদক বাছ-বিচাৰবিহীনভাৱে শোষণ কৰিছে বা নিৰ্দয়ভাৱে ধ্বংস কৰিছে। এই সকলো কাৰ্যকলাপে বহুসংখ্যক জীৱিত প্ৰাণীকুলৰ অস্তিত্বৰ প্ৰতিয়েই ভাবুকিৰ সৃষ্টি কৰিছে। গতিকে পুনৰ অৱনতি ৰোধ কৰি পৰিৱেশ ৰক্ষাৰ বাবে গণসজাগতাৰ সৃষ্টি কৰাটো জৰুৰী। পৰিৱেশৰ সমস্যাক আটাইতকৈ ভাল উপায়েৰে সমাধান কৰিব পাৰি যদিহে জনসাধাৰণ পৰিৱেশগতভাৱে সজাগ হয়। কোনো চৰকাৰে কেৱল কিছুমান পৰিৱেশ সুৰক্ষা বিষয়ক বিধি ৰূপায়ণ কৰি এই সমস্যাৰ সমাধান কৰিব নোৱাৰে, যদিহে জনসাধাৰণে এই ক্ষেত্ৰত সহযোগিতা নকৰে। জনসাধাৰণক পৰিৱেশগতভাৱে শিক্ষিত কৰিব লাগিব। তেওঁলোকে জানিব লাগিব যে আমি যদি আজি আমাৰ পৰিৱেশটো ধ্বংস কৰোঁ, তেনেহ'লে কাইলৈ ইয়াৰ ফল ভুগিব লাগিব আৰু আমাৰ ভৱিষ্যত প্ৰজন্মই বৃহৎ বিপদৰ সন্মুখীন হ'ব। আমি পৰিৱেশৰ এক অংশ আৰু পৰিৱেশ ৰক্ষা কৰাটো আমাৰ কৰ্তব্য।